নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আমি ধান খেতি যদি কৰোঁ বা ধান পথাৰৰ মাটি যদি হাৰুৱা কৰিব হয়, মই ব্ৰইলাৰ গুৰ দিওঁ। আৰু অহা বছৰলৈ যে কৰিম খেতিটো, আৰু সেই খেতিটোৰ কাৰণে আজিয়ে এই বছৰতে প্ৰিপেৰেশ্যন কৰি আছোঁ। চাওক আপোনালোকে, মই এইফালে ব্ৰইলাৰ যিবিলাক আমাৰ লিটাৰ হয়, ব্ৰইলাৰ গুবিলাক আনি এনেকৈ পেলাই আছোঁ বস্তাই বস্তাই। দেখিছে, বস্তাৰ পৰা আমি আকৌ ইয়াতে এনেকৈ ছটিয়াই আছোঁ ডাইৰেক্ট হাতে ছটিয়াব পৰা নাই, অলপ গেছ হৈ আছে। সেই গতিকে চাওক আপোনালোকে এইবিলাক চাওক, এনেকৈ বস্তাটোৰ পৰা লাহে লাহে খুলি টানি আছোঁ। আৰু টানি দি কিনি এনেকৈ এতিয়া 3 ডবা মাটি পেলালোঁ। এডৰা মাটিত মই এতিয়া 10 বেগকৈ দিয়া হৈছে, আৰু এনেকৈ মাটি আছে। আৰু আজি আনিছিলোঁ 45 বেগমান আনিলোঁ। তো চাওঁ কিমান যায়, 5 ডবামান যাব চাগে, বাকীখিনি আকৌ এদিন আনিব লাগিব। তো কথাটো হ'ল কি, আমি আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব এই বছৰতে। আৰু যিহেতু অকণমান দেৰি মোৰ সোনকালে হৈ আছে বাৰু, কাৰণ কেলৈ এতিয়াও সময় আছে। আপোনাৰ মাৰ্চলৈকে আমি দিব পাৰোঁ বা এপ্ৰিললৈকে দিব পাৰোঁ। আৰু তেতিয়া কি হয়, এইফালে পানী হৈ যায়, এইটো গোটেই পনীয়া গোটেই বোকা চোকা হয়, আনিবলৈ অসুবিধা হয়। আৰু যিহেতু লিটাৰখিনি এতিয়া এভেইলেবল আছেই, সেইকাৰণে আগতীয়াকৈ পেলাই দিছোঁ। আগতীয়াকৈ পেলাই দিলে অকণমান এটা অসুবিধা হয়, ঘাঁহবিলাক বেছিকৈ হয়। কিন্তু অলপ ভালকৈ যদি চাহ দিয়া হয় হাল বাই কিনি, তেতিয়াহ'লে সিমান প্ৰব্লেম নাথাকে। বা ঘাঁহ মৰা দৰৱ আমি স্প্ৰে কৰিব লাগিব। তো সেই তেনেকৈ পেলাই আছোঁ আমি। এইবাৰ কি হয় চাওঁ। যোৱা বছৰটো মই ব্ৰইলাৰ যোৱা বছৰটো ধানত ব্ৰইলাৰ গুটি ধুনীয়া ধান পালোঁ, খুব ভাল হৈছিলে মোৰ ধানখিনি। আৰু অহাবাৰো যাতে খুব ভাল হয় তাৰে কামনা কৰিছোঁ। আৰু এইখিনি নতুন মাটিখিনি, একচুৱেলি নতুনকৈ লোৱা মাটিখিনি, এইখিনি যোৱা বছৰ মই খেতি কৰাখিনি নহয়, বেলেগে কৰিছিলে। এইবাৰ মই লৈছোঁ যে, আৰু এইবাৰৰ পৰা মই কৰিম। এইখিনি কিনি লোৱা হ'ল খৰিতকৈ। আৰু ব্ৰইলাৰ গু দিয়াৰ লগতে মই কি কৰিলোঁ, মোৰ এই যিটো পথাৰ হয়, এই পথাৰৰ সীমা যিটো হয়, সীমা আলি দুয়ো কাষে সীমাৰ যিটো হয়, বেলেগৰ মাটি আছে। তো মাজে মাজে মই পকা খুঁটা পুতি দিছোঁ। ইয়াত চাব আপোনালোকে, দেখাই আছোঁ। এইবিলাক খুঁটা পুতি আছোঁ, চাওক আপোনালোকে। এইফালৰখিনি হ'ল মোৰ মাটি, এইবিলাক মই ব্ৰইলাৰ গু পেলাই দিছোঁ। আৰু এইফালৰখিনি হ'ল বেলেগৰ মাটি। তো ইয়াতে এইবাৰ যিহেতু নতুনকৈ লৈছোঁ, আৰু সেই নিজৰ এটা চিন ৰাখিবৰ কাৰণে সেইটোৱে আমি এইটো ৰাখি দিছোঁ। আৰু এনেকৈ খুঁটা পুতি লৈছোঁ। চাওক আপোনালোকে, পকা খুঁটা একদম আলিৰ সীমাত পুতিছোঁ, পূৰা সমান মাজত পুতিছোঁ। কোনো ধৰণৰ ইফালে সিফালে হোৱা নাই। আৰু এনেকৈ সেইটো এটা পুতিলোঁ তাত, দেখিছে। আৰু বৰ বেছিকৈও পুতা নাই, জাষ্ট এটা চিন ৰাখিবৰ কাৰণে। যিহেতু পিছত মই ইয়াত পাৰিলে ফেঞ্চিঙে লগাম। ইয়াত বাম খেতিও হ'ব বা ফাৰ্মো হ'ব, কিবা কিবি হ'ব। এইবাৰ যিহেতু মই ফাৰ্ম কৰিবলৈ ঘপককৈ কৰিব পৰা নাই, কাৰণ কেলৈ পইচাও লাগে, নহয় জানো। সেইকাৰণে ইয়াত ধানেই কৰিম বুলি ভাবিছোঁ এই বছৰটো। তো বাকী যেতিয়া কৰিম বাম খেতি বা ফাৰ্ম, তেতিয়াহ'লে এইখিনি যিহেতু মই বামেই কৰিম, বাম কৰি লৈ কিনি ইয়াতে সেই ফাৰ্ম কৰিব লাগিব আৰু ফেঞ্চিং লগাব লাগিব। তো বৰ্তমান এনেকৈ ৰাখি দিছোঁ, আৰু যাতে ধান খেতিটোতে কিবা এটা পাওঁ এইবাৰ। এনেই মাটিডোখৰটো লৈ কিনি পেলাই থ'ব নোৱাৰি। তো সেই গতিকে এইটো নেক্সট ইয়েৰৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে।